নমস্কাৰ মই কুলেন কলিতা এজন স্বাস্থ্যকৰ্মী আজি সাব সেন্টাৰ বা এইচডব্লিউসি বিলাকত গঠন হ'বলগীয়া জন আৰোগ্য সমিতি অৰ্থাৎ জাস এখন গঠনৰ প্ৰয়োজনীয়তাৰ ওপৰত কিছু কথা ক'বলৈ লৈছো আশা কৰো বিশেষকৈ স্বাস্থ্য কেন্দ্ৰৰ লগত জড়িত কৰ্মীসকলে ভালদৰে চাব তো সৰ্বসাধাৰণ ৰাইজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন পৰ্যায়ৰ স্বাস্থ্য কেন্দ্ৰ যেনে উপস্বাস্থ্য কেন্দ্ৰ বা সাব সেন্টাৰ পিএইচসি বা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আদি কেতিয়া হেলথ এন্ড ওয়েলনেস সেন্টার বা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰলৈ উন্নীতকৰণৰ বাবে চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা লোৱা হৈছে 2022 চনৰ ডিসেম্বৰ মাহৰ ভিতৰত সকলো সাব সেন্টাৰকে এইচডব্লিউসি বা হেলথ এন্ড ওয়েলনেস সেন্টাৰলৈকে পৰিৱৰ্তিত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে আগতেও এই স্বাস্থ্য কেন্দ্ৰসমূহে ৰাইজৰ সেৱাত ব্ৰতী হৈ আছিল যদিও চৰকাৰে এতিয়া গৰ্ভৱতী মাতৃগৰাকীৰ পৰা আৰম্ভ কৰি নৱজাতক শিশুৰ প্ৰতিষেধক আৰু যতন কৈশোৰ প্ৰাপ্তবয়স্কৰ পৰা একেবাৰে বৃদ্ধ পৰ্যায়লৈকে সকলোকে সামৰি ল'ব পৰাকৈ সুপৰিকল্পিতভাৱে জনমুখী সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে আমাৰ স্বাস্থ্য কেন্দ্ৰসমূহক বৰ্তমান একেলগে পূৰ্ণাংগ আৰু সৰ্বাংগ সুন্দৰ এইচডব্লিউসি লৈ পৰিৱৰ্তিত কৰিবলৈ বিচাৰিছে ইতিমধ্যে ইয়াৰ বাবে নতুনকৈ মেন পাৱাৰ অৰ্থাৎ যেনে সিএইচও মানে নিযুক্তি দিয়া হৈছে তো এটা অনুষ্ঠান যদি সুচাৰুৰূপে চলাবলগীয়া হয় তেন্তে এখন পৰিচালনা সমিতিৰ খুবেই প্ৰয়োজন যাৰ বাবে প্ৰত্যেক সাব সেন্টাৰতে একোখন সাব সেন্টাৰ মেনেজমেন্ট কমিটি আছে বা আমি ভূমিকৈ এসএমসি বুলি কওঁ সময়ৰ হতত দেখা দিয়া বিভিন্ন আখোৱা আৰু কাম কৰাৰ সীমাবদ্ধতাৰ ওপৰত বা সীমাবদ্ধতাৰ বাবে প্ৰত্যেক এইচডব্লিউসি একোখন সাব সেন্টাৰ মেনেজমেন্ট কমিটিৰ হলনি জন আৰোগ্য সমিতি গঠনৰ প্ৰয়োজনীয়তা আহি পৰিছে যিয়ে আগৰ সীমাবদ্ধতাৰ পৰিধি ভাঙি এক বহল পৰিসৰত কাম কৰিবলৈ সুবিধা পাব তো আমাৰ দেশ ভাৰতবৰ্ষ এতিয়াও গাঁৱতেই বাস কৰে হে অতি পিছপৰা গাঁৱৰ দুখীয়া মানুহজনেও যাতে স্বাস্থ্য সেৱাৰ সুবিধা পায় তাৰ বাবে সাব সেন্টাৰ বা পাব্লিক যিবিলাক আমাৰ প্ৰাইমাৰী হেলথ সেন্টাৰ আছে এই সকলোবোৰকে এটা সুসংগঠিতভাৱে মানে কাম কৰাৰ বাবে আমাৰ এই কমিটি বিলাক গঠন কৰাৰ মানে চৰকাৰে আঁচনি হাতত লৈছে তো এই গোটেই সমস্ত সিস্টেমটোক পৰিচালনা কৰিবলৈ আমাৰ চৰকাৰৰ বিশেষ কিছুমান এটা গাঁথনি আছে যেনে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি 1000 গৰাকী মানে মানুহৰ মাজত একোজনকৈ আশা থাকে আৰু এই আশাবিলাকৰ দ্বাৰা গঠিত হোৱা যিবিলাক ভিএইচএসএনসি কমিটি আছে ভিলেজ হেলথ স্যানিটেশন এন্ড নিউট্ৰিশন কমিটি তো এই ভিলেজ হেলথ স্যানিটেশন এন্ড নিউট্ৰিশন কমিটি বিলাকৰ যিবিলাক কমিটি আছে তো এই কমিটি বিলাকক তদাৰক কৰিবলৈ আমাৰ আছিল আগতে আসলে কি যেনে সাব সেন্টাৰ মেনেজমেন্ট কমিটি বিলাক আছিল সো এসএমসি আমাৰ ভিএইচএসএনসি কমিটি বিলাকক নিৰীক্ষণ কৰে আৰু এই এসএমসি বা আমাৰ জাস যিখন বৰ্তমান জন আৰোগ্য সমিতি গঠন হ'ব এই জাসখনক লক্ষ্য কৰিব কোনে আমাৰ ডিএইচএস অৰ্থাৎ ডিস্ট্ৰিক্ট হেলথ সোসাইটি আমাক নিৰীক্ষণ কৰিব আৰু ডিস্ট্ৰিক্ট হেলথ সোসাইটি কোনে নিৰীক্ষণ কৰিব আমাৰ এসএইচ আমাৰ সি আমাৰ ষ্টেট হেলথ যিবিলাক সোসাইটি আছে এসএইচএস সেই ষ্টেট হেলথ সোসাইটি বিলাকে নিৰীক্ষণ কৰিব তো আমি যদি এটা পিৰামিড শেপত আমি তাক মানে বুজাব খুজো কেনেকুৱা হ'ব ধৰি লওক এইটো এটা পিৰামিড তো এই পিৰামিডটোত আমাৰ সৰ্বপ্ৰথম অৰ্থাৎ ৰুট লেভেলত কি থাকে আমাৰ ভিএইচএসএমসি বিলাক থাকে অৰ্থাৎ ভিলেজ হেলথ স্যানিটেশন এন্ড নিউট্ৰিশন কমিটি বিলাক থাকে আৰু এই যিমানখিনি আমাৰ প্ৰত্যেক গৰাকী আশাৰ ক্ষেত্ৰতে একোখন এই ভিএইচএসএমসি কমিটি আছে আৰু ইয়াক তদাৰক কৰিব কোনে আমাৰ এসএমসি বা জাসে বৰ্তমান গঠন হ'বলগীয়া যিখন জাস এই জাসে আমাৰ গোটেই ভিএইচএসএমসি কমিটি বিলাকক নিৰীক্ষণ কৰিব আৰু জাসক কোনে নিৰীক্ষণ কৰিব এটো হৈছে ডিএইচএস অৰ্থাৎ ডিস্ট্ৰিক্ট হেলথ সোসাইটি আমাৰ গোটেই জাস বিলাক অৰ্থাৎ আমাৰ জিলাৰ অন্তৰ্গত যিবিলাক আমাৰ হেলথ এন্ড ওয়েলনেস সেন্টাৰ থাকিব বা পিএইচসি থাকিব সকলোকে আমাৰ ডিএইচএস অৰ্থাৎ ডিস্ট্ৰিক্ট হেলথ সোসাইটিয়ে নিৰীক্ষণ কৰিব আৰু গোটেই জিলা বিলাকক আমাৰ ৰাজ্যখনত থকা যিমানবোৰ জিলা আছে প্ৰত্যেক জিলাকে নিৰীক্ষণ কৰাৰ কাৰণে আমাৰ সৰ্বশেষত এটা আছে এসএইচএস অৰ্থাৎ ষ্টেট হেলথ সোসাইটি এই ষ্টেট হেলথ সোসাইটিয়ে আমাক অনুক্ৰমে এটা চেইনত সকলোকে নিৰীক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি লৈছে তো আগতেও আছিল আমাৰ এই সিস্টেম বিলাক কিন্তু বৰ্তমান যে জাস আনা হল অৰ্থাৎ জন আৰোগ্য সমিতিখন আনা হল ইয়াৰ বহুত কিছুমান কাৰণ আছে আৰু এই কাৰণবিলাক বা জাস কমিটিখন কেনেকুৱা হ'ব এই গোটেই কথাবিলাক সামৰি আজি মই কথাখিনি ক'ব লৈছো এতিয়া চাও যে যদি আমি জাসখন গঠন কৰিব লাগে তেনেহলে আমাৰ এখন চৰকাৰী গাইডলাইন লাগিব আৰু এইখন হৈছে আমাৰ চৰকাৰী গাইডলাইন
বা আমি যাক সংবিধান বুলিও ক'ব পাৰো যে আমাৰ জন আৰোগ্য সমিতিখন যদি চলিব লাগে তেনেহলে এইখনৰ গাইডলাইন মতে আমি একদম লাইন বাই লাইন আমি ফলো কৰিব লাগিব ইয়াত সকলো চৰকাৰী নিৰ্দেশনা সন্নিবিষ্ট হৈ আছে প্ৰত্যেক হেলথ এণ্ড ৱেলনেছ চেণ্টাৰে এনেকুৱা এখন কিতাপ পাব বা অলৰেডি পাইছে এই কিতাপখনৰ মতে আমি চলিব লাগিব তো এই কিতাপখনৰ মই সাৰাংশ কিছুমান বাহিৰ কৰি উলিয়াইছো আৰু সেই সাৰাংশবিলাক মই আপোনালোকৰ লগত অলপ বৰ্ণনা কৰিম বুলি লৈছো তে জাজ আমাক কিয় লাগে অৰ্থাৎ জাজৰ মূল লক্ষ্যটো কি জাজে আমাক কি দিব পাৰিব আগৰ এছএমচি দিব নোৱাৰা আমাক কি বস্তু আমাক জাজে দিব পাৰিব সেই মূল লক্ষ্য আমাৰ কেইবাটাও লক্ষ্য ইয়াতে দেখাই দিছে তাৰ মূল কিছুমান সাৰাংশ হৈছে মই কিছুমান লৈছো যে জাজৰ অবজেক্টিভস বিলাক কি মই 1 নম্বৰ 2 নম্বৰ কৰি বুজাই মানে কৈ থাকিম জাজৰ মূল অবজেক্টিভস তো প্ৰথম মই অবজেক্টিভটো কৈছো জাজে এখন আনুষ্ঠানিক প্লেটফৰ্ম হিচাপে সেৱা আগবঢ়াব যাতে HWC এখনে ৰাইজক স্বাস্থ্য সেৱা সামূহিক অংশগ্ৰহণ পৰিচালনা আৰু একাউণ্টেবিলিটিৰ ওপৰত ক্ষেত্ৰত স্বচ্ছতা আহি পৰে অৰ্থাৎ জাজখনে আমাৰ এখন প্লেটফৰ্ম নিচিনা এখন অভিভাৱক কমিটিৰ নিচিনা যিয়ে নেকি আমাৰ এটা HWCত সকলোবোৰ কৰ্মচাৰীয়ে কাম কৰাৰ সময়ত যাতে প্লেটফৰ্ম হিচাপে ব্যৱহাৰ কৰিব পাৰে যিয়ে নেকি আমাৰ ৰাইজক দিবলগীয়া সকলোবোৰ স্বাস্থ্য সেৱা আমাৰ HWC যিখিনি আমাৰ সিটিজেন চাৰ্টাৰ আছে নাগৰিক সনদ আছে এই নাগৰিক সনদত অন্তৰ্ভুক্ত সকলোবোৰ স্বাস্থ্য সেৱা যাতে সুচাৰুৰূপে দিব পাৰে সামূহিক অংশগ্ৰহণ যাতে আমাৰ সকলোবোৰ কমিউনিটিৰ মানুহ যাতে আমাৰ সাব সেন্টাৰটোৰ লগত বা HWCটোৰ লগত অতঃব্ৰতভাৱে জড়িত হ'ব পাৰে বা অংশগ্ৰহণ যাতে কৰিব পাৰে বিভিন্ন ধৰণৰ এৱাৰনেছ প্ৰগ্ৰামত যাতে সামূহিক অংশগ্ৰহণ হ'ব পাৰে বা পৰিচালনা যাতে HWC এখন চলি থাকিবলৈ তাক পৰিচালনাৰ খুব প্ৰয়োজন ভাল এডমিনিষ্ট্ৰেচন এটা খুব দৰকাৰ তো এই এডমিনিষ্ট্ৰেচনখন ভালদৰে চলাৰ কাৰণে আৰু লগতে সকলোবোৰ কথাৰ কি হ'ব এটা একাউণ্টেবিলিটি থাকিব লাগিব আৰু এই গোটেই কথাবিলাক লক্ষ্য কৰাৰ কাৰণে আমাৰ জাজখনে আমাক ব্যৱস্থা কৰিব গতিকে জাজৰ প্ৰধান লক্ষ্য হৈছে এইটো 2 নম্বৰতে HWC এখনৰ সমূহ কৰ্মীকে জাজে সাপোৰ্ট কৰিব যাতে VHSNC সমূহত চৰকাৰী সকলো স্বাস্থ্য বিষয়ক আঁচনি সফলভাৱে ৰূপায়ণ কৰিব পৰা যায় তো আমাৰ চৰকাৰৰ বহুত আঁচনি আছে যেনে আমাৰ NCD স্ক্ৰিনিং আছে ভেক্টৰ বৰ্ন ডিজিজ কন্ট্ৰোল প্ৰগ্ৰামৰ আমাৰ আঁচনি আছে এনেকুৱা বহুত চৰকাৰী আঁচনি আছে যিবিলাক আঁচনি আমাৰ ৰাইজৰ মাজত যেতিয়া মানে ৰূপায়ণ কৰিবলৈ আমি আগবাঢ়ি যাম এই ৰূপায়ণৰ ক্ষেত্ৰত জাজ কমিটিখনে আমাৰ যিবিলাক কৰ্মী থাকিব HWC এখনৰ সেই কৰ্মীবিলাকক সাপোৰ্ট কৰিব অৰ্থাৎ আমি আৰু অকলশৰীয়া অনুভৱ কৰিব নালাগে আমাক সাপোৰ্ট কৰিবলৈ আমাৰ কোনোবা অভিভাৱক এতিয়া থাকিব আগৰ আমাৰ SMC বিলাকে হয়তো এই কথাবিলাকত ইমান গুৰুত্ব দিয়া নাছিল হয়তো তাৰ সীমাবদ্ধতা আছিল কিন্তু জাজ কমিটিখনে অৰ্থাৎ জন আৰোগ্য সমিতিখনে আমাক এতিয়া এটা বহল পৰিসৰ দিছে য'ত আমি এটা অভিভাৱক বিচাৰি পাম যি আমাক এই সামূহিক অংশগ্ৰহণ বা চৰকাৰী আঁচনিসমূহ মানে ভালদৰে ৰূপায়ণ কৰাত আমাক সহায় কৰিব জাজৰ এইটো এটা লক্ষ্য আকৌ HWC এলেকাৰ সকলো VHSNCতে বিভিন্ন বয়সৰ গ্ৰুপৰ মাজত স্ক্ৰিনিং ফলো আপ আৰু ট্ৰিটমেন্টৰ নিশ্চয়তা প্ৰদান কৰা আৰু কেইটামান আছে মই খুব কম সময়ৰ ভিতৰত যেটো গোটেইখিনি কথা কোৱাৰ অসুবিধা তো মই সাৰাংশ হিচাপে মই এইখিনি কথাকে লক্ষ্য কি আছিল তা ক'ব বিচাৰিছো এতিয়া আমি চাও জাজ কমিটি অৰ্থাৎ জন আৰোগ্য সমিতিখন গঠন হ'বলৈ যিখন কমিটিক আমি কমিটি বুলি কম এই কমিটিখন গঠন কৰোতে কেনেকুৱা ধৰণৰ মানুহক আমি তাক অন্তৰ্ভুক্ত কৰিব লাগিব এই কথাখিনিৰ ওপৰত এতিয়া আমি ভালদৰে আলোচনা কৰিম আৰু মই বিশেষ অনুৰোধ জনাম যে সকলোবোৰ স্বাস্থ্য কৰ্মীয়ে যাতে এই কমিটিখন গঠন কৰাৰ সময়ত প্ৰতিটো কথাতে ভালদৰে গুৰুত্ব দিয়ে কাৰণ আমি গাইডলাইন ফলো কৰিব লাগিব আৰু গাইডলাইন ফলো কৰোতে যাতে কোনো ধৰণৰ মানে অসুবিধাৰ সৃষ্টি নহয় ভালদৰে বুজি পালে নিশ্চয় তাক মানে অতি সহজতে গঠন কৰিব পৰা যাব আৰু এই কমিটিখন গঠন কৰোতে আমাৰ যেটো ষ্ট্ৰাকচাৰ আছে মই ষ্ট্ৰাকচাৰটো ক'ব বিচাৰিছো এতিয়া তো প্ৰথমতে আহিব আমাৰ কমিটিখনৰ চেয়াৰপাৰসন 1 নম্বৰতে আহিব চেয়াৰপাৰসন বা সভাপতি আমাৰ জন আৰোগ্য সমিতি বা জাজৰ মানে চেয়াৰপাৰসন কোন হ'ব তো ইয়াক আমাৰ গাইডলাইনে অতি ধুনিয়াকৈ প্ৰকাশ কৰিছে ইয়াতে যে গাঁও পঞ্চায়তৰ বা টাউন এৰিয়াৰ যিবিলাক ওয়াৰ্ড আছে এই ওয়াৰ্ডৰ মেম্বাৰ গাঁও পঞ্চায়ত বা ওয়াৰ্ড মেম্বাৰ হ'ব লাগিব যদি কোনোবা এখন সাব সেন্টাৰ বা HWC এৰিয়াৰ ভিতৰত
মানে 2-3 জন বা কেইবাজনো যদি ওয়ার্ড মেম্বার থাকে আমাক তো কই দিছে গাইডলাইনে যে জিপিৰ বা ওয়ার্ড মেম্বার হ'ব লাগিব অৰ্থাৎ মনত ৰাখিব পঞ্চায়তৰ সভাপতি নহয় কিন্তু আগতে পঞ্চায়তৰ সভাপতি আছিল এইবাৰ গাইডলাইনে কৈছে গাঁও পঞ্চায়তৰ সদস্যজনেহে আমাৰ জন আৰোগ্য সমিতিৰ প্ৰেসিডেন্ট বা সভাপতি হ'ব পাৰিব এটা তাত কথা থাকিব যে আমাৰ এইচডব্লিউসি এৰিয়াৰ ভিতৰত কেতিয়াবা একজনতকৈ বেছি মেম্বাৰ থাকিব পাৰে কাৰণ মানে ওয়ার্ডৰ সংখ্যা বেছি হলে তাত সদস্য বেছি হ'ব তো আমাৰ এনেকে সদস্যৰ সংখ্যা যদি বেছি হয় তেনেহলে আমি কি ব্যৱস্থা কৰিম তাৰ এটা ধুনিয়া ইংগিত দিছে হেতু হৈছে আমাৰ এইচডব্লিউসি যেটো বিল্ডিং বা আমাৰ সাব সেন্টাৰৰ যেটো বিল্ডিং এই বিল্ডিংটো যেটো এৰিয়াত থাকিব সেই এৰিয়াত থকা গাঁও পঞ্চায়তৰ মেম্বাৰজনে আমাৰ কমিটিখনৰ প্ৰেসিডেন্ট হ'ব পাৰিব ভালদৰে বুজি পাইছে নহয় যে প্ৰথম কথা আমাৰ গাইডলাইনে কৈছে যে গাঁও পঞ্চায়তৰ মেম্বাৰজনেহে আমাৰ জাজৰ প্ৰেসিডেন্ট হ'ব পাৰিব কিন্তু যদি আমাৰ মানে কি কয় এইচডব্লিউসি এৰিয়াৰ ভিতৰত এজনতকৈ বেছি মেম্বাৰ থাকে তেতিয়া হলে আমি এইচডব্লিউসি বিল্ডিংটো যিখিনি এৰিয়াত থাকিব সেই এৰিয়াত থকা মেম্বাৰজনকে আমাৰ কমিটিখনৰ বা জাজ কমিটিখনৰ প্ৰেসিডেন্ট হিচাপে লব লাগিব তো আমি কি বুজি পালো জিপি মেম্বাৰ জিপি মেম্বাৰ অৰ্থাৎ আমাৰ জাজ কমিটিৰ চেয়াৰপাৰসন হ'ব আমাৰ জিপি মেম্বাৰ এইচডব্লিউসি বিল্ডিংটো থকা এৰিয়াৰ মেম্বাৰজনে হ'ব আমাৰ জাজ কমিটিৰ প্ৰেসিডেন্ট বা চেয়াৰপাৰসন ঠিক আছে 2 নম্বৰতে আহিব কো চেয়াৰপাৰসন বা উপসভাপতি তো উপসভাপতি কোন হ'ব যে ইয়াত দিছে যে এইচডব্লিউসি এৰিয়াৰ পিএইচসিৰ এসডিএমও জন কো চেয়াৰপাৰসন হ'ব তো চাওক আমাৰ প্ৰত্যেক এইচডব্লিউসি ৰে বা সাব সেন্টাৰ বিলাকৰে আমাৰ কিছুমান পিএইচসিৰ পৰা কন্ট্ৰোল হয় যেনে পিএইচসি বিলাকে আমাক তদাৰক কৰে কিছুমান আমাৰ মানে মিনি পিএইচসি আছে মুঠতে পিএইচসি বিলাকে আমাক তদাৰক কৰে এইচডব্লিউসি বিলাক তো যেটো কনসার্ন পিএইচসিৰ আন্ডাৰত আমাৰ এইচডব্লিউসি থাকিব সেই কনসার্ন পিএইচসিৰ এসডিএমও জন হ'ব আমাৰ কো চেয়াৰপাৰসন ভালদৰে মনত ৰাখিব যিখন পিএইচসি আমাৰ কনসার্ন পিএইচসি হয় আমাৰ এইচডব্লিউসিৰ কনসার্ন যিখন পিএইচসি হ'ব সেই পিএইচসি খনৰ এসডিএমও সাৰ্জন আমাৰ কি হ'ব কো চেয়াৰপাৰসন হ'ব অৰ্থাৎ এসডিএমও কোন হ'ব কনসার্ন পিএইচসি খনৰ এসডিএমও জন হ'ব আমাৰ কো চেয়াৰপাৰসন 3 নম্বৰতে আহিল মেম্বাৰ সেক্ৰেটাৰী বা আমাৰ যাক সদস্য সচিব বুলি কোৱা হ'ব এই সদস্য সচিব কোনজন হ'ব তো সদস্য সচিব বা মেম্বাৰ সেক্ৰেটাৰী হ'ব সিএইচও অৰ্থাৎ আমাৰ এইচডব্লিউসি এখনৰ যিজন মুৰব্বী সেইজনক আমাৰ কমিউনিটি হেলথ অফিচাৰ বা সিএইচও বুলি কম আৰু এই সিএইচও জনে সমস্ত কাম কাজৰ তদাৰকৰ মূল দায়িত্ব ল'ব আৰু তেওঁ হৈছে আমাৰ মেম্বাৰ সেক্ৰেটাৰী তো আমাৰ যিবিলাক সাব সেন্টাৰত বৰ্তমানলৈকে সিএইচও এপইন্টমেন্ট হোৱা নাই তো সেইবিলাক সাব সেন্টাৰ অলৰেডি মানে কনভাৰ্ট হোৱাৰ কাৰণে প্ৰচেষ্টা চলি আছে আৰু অলৰেডি মই মেনশন কৰিছো যে 2022 চনৰ ডিসেম্বৰ মাহৰ ভিতৰত সকলোবোৰ সাব সেন্টাৰে মানে এইচডব্লিউসি লৈকে ৰূপান্তৰ হ'ব আৰু তেতিয়া প্ৰত্যেককে একজন সিএইচও পাব আৰু যিবিলাকে ভৱিষ্যতে এই কমিটিখন গঠন কৰিব লাগিব তেওঁলোকৰ কাৰণেও আজি আমাৰ এই কথাখিনি মানে কামত আহিব ঠিক আছে তো আমাৰ মেম্বাৰ সেক্ৰেটাৰী পাৰো তাৰ পিছত পালো আমি মানে মেম্বাৰ্স আচ্ছা এই মেম্বাৰ বুলি কওঁতে দুই প্ৰকাৰৰ মেম্বাৰ আছে এক নম্বৰত আছে আমাৰ এক্স অফিচিও মেম্বাৰ এক্স অফিচিও মেম্বাৰ তো মই অৰ্থটো আগে বুজি লওঁ যে এক্স অফিচিও মানে কি এক্স অফিচিও মানে হৈছে এনে এজন ব্যক্তি যিয়ে নেকি অলৰেডি তেওঁ কোনো এটা চৰকাৰী কামত নিয়োজিত হৈ আছে আৰু সেই মানুহজনে আমাৰ জন আৰোগ্য সমিতিৰ একজন মেম্বাৰ হ'ব বিচাৰিছে সেই মানুহজনকে কোৱা হ'ব এক্স অফিচিও মেম্বাৰ মনত ৰাখিব এক্স অফিচিও মানে অলৰেডি এজন মানুহে কোনো চৰকাৰী বিষয়বাবৰ কাম কৰি আছে আৰু লগতে আমাৰ জন আৰোগ্য সমিতিখনৰ এজন মেম্বাৰ হ'বলৈ তেখেত বিচাৰিছে আৰু সেই মানুহজনে কোৱা হ'ব এক্স অফিচিও মেম্বাৰ আৰু এনেকৈ এক্স অফিচিও মেম্বাৰ কোন হ'ব পাৰে তাৰে আমাক গাইডলাইন দিছে তো নম্বৰ 1 হ'ব
এক্স অফিচিও মেম্বাৰৰ নাম্বাৰ 1 HWC এলেকাত থকা অন্য জিপি মেম্বাৰ সকল অৰ্থাৎ মই ইতিমধ্যে কলো যে প্ৰেসিডেন্টজন জাসৰ প্ৰেসিডেন্ট হ'ব লাগিব জিপি মেম্বাৰ কিন্তু যদি এজনতকৈ বেছি মেম্বাৰ থাকে তেনেহলে আমি HWC বিল্ডিংৰ এৰিয়াত থকা জনক আমি প্ৰেসিডেন্ট বুলি কৈছো কিন্তু বাকি বিলাকৰ কি হ'ব যে আমি কাকো বাদ দিব নোৱাৰো আমাৰ গাইডলাইনে কৈছে যে আমাৰ মনত ৰাখিব সাব সেন্টাৰ ক্যাচমেন্ট এৰিয়াৰ ভিতৰত হ'ব লাগে আমি গোটেই গাঁও পঞ্চায়তৰ মেম্বাৰৰ কথা ক'ব খোজা নাই আমি গাঁও পঞ্চায়তটো বহুত ডাঙৰ পৰিসৰৰ বস্তু তো গোটেই পঞ্চায়তৰ কথা আমি ক'ব যোৱা নাই আমাৰ সাব সেন্টাৰ বা HWC সিখন যেটো এৰিয়াত থাকিব সেই এৰিয়াৰ ভিতৰত কভাৰ হোৱা যিবিলাক গাঁও আছে সেই গোটেইখিনি কভাৰ এৰিয়াৰ ভিতৰত থকা যাক আমি ক্যাচমেন্ট এৰিয়া বুলি কওঁ এই ক্যাচমেন্ট এৰিয়াৰ ভিতৰত থকা মানে যি কেইজন মেম্বাৰ মন থাকিব না কাৰোবাৰ ক্ষেত্ৰত এজনে হ'ব পাৰে কাৰোবাৰ ক্ষেত্ৰত দুজন তিনিজন চাৰিজন হ'ব পাৰে তো এই আটাইবোৰ মেম্বাৰকে আমি কি কৰিব লাগিব এক্স অফিচিও মেম্বাৰ হিচাপে ল'ব লাগিব মন ৰাখিব মনত ৰাখিব আগৰটো জিপি মেম্বাৰ আছিল এইটো জিপি মেম্বাৰ আগৰজন প্ৰেসিডেন্ট এটা বিশেষ ক্ৰাইটেৰিয়া আছিল যে তেওঁ HWC বিল্ডিং এৰিয়াৰ ভিতৰত মানে এৰিয়াৰ ভিতৰত আছে কিন্তু এই কেজন কি হল আমাৰ ক্যাচমেন্ট এৰিয়াৰ ভিতৰত আছে কিন্তু HWC বিল্ডিংৰ এৰিয়াত থকা নাই গতিকে বাকি বিলাকক আমি ইয়াতে এক্স অফিচিও মেম্বাৰ হিচাপে ৰাখিব লাগিব আশা কৰো বুজি পাইছে দুই নম্বৰতে আহিব VHSNC ৰ প্ৰেসিডেন্ট VHSNC ৰ প্ৰেসিডেন্ট VHSNC প্ৰেসিডেন্ট অৰ্থাৎ আশা প্ৰত্যেক আশাৰ লগত যিকেখন VHSNC কমিটি আছে এই VHSNC কমিটিৰ যিজন প্ৰেসিডেন্ট থাকিব যিজন আমাৰ অলৰেডি গাঁও পঞ্চায়তৰ সভাপতি আছিল তো তেখেত অৰ্থাৎ VHSNC ৰ প্ৰেসিডেন্ট হিচাপে তেখেত আমাৰ এই জন আৰোগ্য সমিতিখনৰ এজন এক্স অফিচিও মেম্বাৰ হিচাপে থাকিব অৰ্থাৎ আমি লিখিম VHSNC ৰ প্ৰেসিডেন্ট তাৰপিছত আহিব আশা বাইদেউ সকল কোনোবা এখন HWC ৰ অন্তৰ্গত যদি দুজনী আশা আছে তেনে দুগৰাকী আশাই আমাৰ এই জন আৰোগ্য সমিতিৰ মেম্বাৰ হ'ব তিনিজন থাকিলে চাৰিজন থাকিলে যিমান থাকে মুঠতে সেই HWC ৰ কনসাৰ্ন এৰিয়াত যিমান কেইগৰাকী আশা আছে প্ৰত্যেক আশা কেইগৰাকী হ'ব আমাৰ ইয়াৰে মেম্বাৰ আশা বিলাক হল আমাৰ ইয়াৰে মেম্বাৰ ইয়াৰ পিছত আহিব HWC ত আমাৰ কৰ্মৰত সকলোবোৰ চৰকাৰী কৰ্মচাৰী যেনে MPW ANM বাইদেউ তাৰ পিছত SW বা BHW এনেকুৱা যিমান আমাৰ পোৰ্টফোলিও থকা আমাৰ চৰকাৰী কৰ্মচাৰী আছে সকলোবোৰ কৰ্মচাৰী সেই কনসাৰ্ন HWC যদি নিয়োজিত হৈ থাকে প্ৰত্যেকই আমাৰ কি হ'ব ইয়াৰে মেম্বাৰ হ'ব অৰ্থাৎ কোনেও এবাৰ আগৰবাৰ নাছিল কিন্তু অকল ANM বাইদেউ আছিল বা যদি CHO আছিল তেতিয়া বাকি কেইজন আমাৰ মেম্বাৰ হৈ নাছিল এতিয়া সকলোকে সামৰি লৈছে আসাম বাইদেউ সামৰি লৈছে MPW দাদা সকলক মানে সামৰি লৈছে তাৰ পিছত ANM বাইদেউ সকলক সামৰি লৈছে তাৰ পিছত SW দাদা সকলক লৈছে বা BHW সকলক লৈছে আৰু যদি এনেকুৱা কোনো পোৰ্টফোলিও থকা মানুহ যদি আমাৰ ইয়াতে নিয়োজিত হৈ থাকে তেনেহলে সকলোৱে আমাৰ এই কমিটিখনৰ মেম্বাৰ হ'ব পাৰিব তো এই কেইজন আছিল আমাৰ এক্স অফিচিও মেম্বাৰ অৰ্থাৎ যিয়ে নেকি অলৰেডি কোনো চৰকাৰী বিষয়ত কাম কৰি আছে আৰু আমাৰ কমিটিখনৰ সদস্য হৈছে ইয়াৰ পিছত আহিল আমাৰ জেনেৰেল মেম্বাৰ মানে আমাৰ ৰাইজৰ পৰা মানে নিৰ্বাচিত কিছুমান মেম্বাৰ তো তাৰো কিছুমান মানে গাইডলাইন দিছে ইয়াতে আমি হেতু চাও জেনেৰেল মেম্বাৰ কোন কোন হ'ব নাম্বাৰ 1 HWC এলেকাৰ ভিতৰত থকা প্ৰতিখন জিপিৰ পৰা এটা মহিলা আত্মসহায়ক গোটৰ সভাপতি যাক জিপিয়ে নমিনেট কৰিব চাওক এটা কথা কেতিয়াবা কোনো এখন HWC ৰ অন্তৰ্গত দুখন জিপিও থাকিব পাৰে অৰ্থাৎ কোনোবা এখন জিপি অলপমান টাচ কৰিছে আৰু কোনোবা এখন জিপি হে অলপমান টাচ কৰিছে আৰু আমাৰ এৰিয়াটোৰ ভিতৰত দুখন জিপিৰ মানে সদস্য থাকিব পাৰে নাথাকিবও পাৰে আৰু থাকিবও পাৰে যদি থাকে তেতিয়া কি হ'ব আমাৰ মনত ৰাখিব আমি যি কথাই কম সকলো HWC ৰ ক্যাচমেন্ট এৰিয়াৰ ভিতৰৰ কথাই কম তাৰ বাহিৰত আমি কোনো কথাই নকওঁ নহয় জানো গতিকে জিপি খন যিখিনি মানে এৰিয়া আমাৰ সাব সেন্টাৰৰ ভিতৰত সোমাইছে বা HWC ভিতৰত সোমাইছে তাৰ অন্তৰ্গত যিমান বিলাক মহিলা আত্মসহায়ক গোট আছে দুখন থাকিলে দুখনৰ ক্ষেত্ৰতে কম এখন থাকিলে এখনৰ ক্ষেত্ৰতে কম যিমান কেইটা মহিলা আত্মসহায়ক গোট আছে এই আত্মসহায়ক গোট কেইজনৰ একজন আমাক প্ৰেসিডেন্ট লাগে মহিলা প্ৰেসিডেন্ট লাগে
আৰু এই কোনটো আত্মসহায়ক গোটৰ প্ৰেসিডেন্টজন আমাৰ ইয়াৰ সদস্য হ'ব এই কথাখিনি আমাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী বা সভাপতি আমাক নিৰ্বাচিত কৰি দিব মনত থাকিব নহয় আমাক মাত্ৰ এগৰাকী আত্মসহায়ক গোটৰ মহিলা আত্মসহায়ক গোটৰ প্ৰেসিডেন্ট লাগে কিন্তু সেই প্ৰেসিডেন্টজনক আমি নিৰ্বাচিত নকৰো গাঁও পঞ্চায়তে ধৰক 10টা আছে কোনোবা এখন গাঁও পঞ্চায়তৰ অন্তৰ্গত 10টা আত্মসহায়ক গোট আছে এই 10টা আত্মসহায়ক গোটৰ কোনোবা এটা আত্মসহায়ক গোটৰ প্ৰেসিডেন্টজনক জিপিএ আমাক নমিনেট কৰি দিব অৰ্থাৎ এটো আমাৰ এসডব্লিউসিৰ আৰু চিন্তাৰ বিষয় নহয় জিপিএ আমাক ক'ব যে অমুক আত্মসহায়ক গোটৰ প্ৰেসিডেন্টজন আপোনালোকৰ সদস্য হ'ব অৰ্থাৎ আমি কি কৰো প্ৰেসিডেন্ট অফ এএসজি মহিলা হ'ব লাগিব না মহিলা আত্মসহায়ক গোটৰ প্ৰেসিডেন্ট ঠিক আছে নহয় একজনেই লাগিব আৰু নমিনেট কৰিব আমাৰ জিপি কিন্তু আমাৰ ক্যাচমেন্ট এৰ ভিতৰত হ'ব লাগিব তাৰপিছত আহিছে স্কুল হেলথ এম্বেছাডৰ সব স্কুল হেলথ এম্বেছাডৰ মানে আমাৰ স্কুলৰ লগত বহুত মানে ৰিলেটেড প্ৰগ্ৰাম থাকে যেনে আমাৰ মিশন ইন্দ্ৰধনুষ আছে তাৰপিছত আমাৰ এলবেন্ডাজল এনডিডি প্ৰগ্ৰাম আছে তাৰপিছত এনেকা বহুত প্ৰগ্ৰাম আমি স্কুলৰ লগত কৰিব লাগে যেনে টবেকো কন্ট্ৰোলৰ ওপৰত আমি এৱাৰনেছ কৰিব লাগে ভেক্টৰ বৰ্ন ডিজিজৰ ওপৰত আমি এৱাৰনেছ কৰিব লাগে তো স্কুল বিলাকক কোঅৰ্ডিনেট কৰাৰ কাৰণে ধৰক আমাৰ স্বাস্থ্য বিষয়ক কিবা আঁচনি আমাৰ স্কুলৰ লগত কৰিব লগা আছে সেই এৰিয়াৰ ভিতৰত আমি স্কুলত কৰিব লাগিলে কি হয় একজনক আমি হেলথ এম্বেছাডৰ হিচাপে দুত হিচাপে আমি নিয়োগ কৰিব বিচাৰিছো অৰ্থাৎ জন আৰোগ্য সমিতিয়ে কৈছে যে আমাক স্কুল বিলাকৰ লগত কোঅৰ্ডিনেট কৰিবলৈ এজন আমাক স্কুল হেলথ এম্বেছাডৰ লাগে আৰু এই এম্বেছাডৰজন কোন হ'ব ধৰি লওক কোনোবা এখন হেলথ এণ্ড ৱেলনেছ চেণ্টাৰৰ ভিতৰত 5খন স্কুল আছে তাত এলপি স্কুল থাকিব পাৰে এমই স্কুল থাকিব পাৰে হাই স্কুল থাকিব পাৰে কলেজো থাকিব পাৰে যেই নাথাকক কিয় এলপি স্কুলৰ পৰা কলেজ লেভেললৈকে যিখন স্কুল বা কলেজৰ আটাইতকৈ বেছি এনৰলমেন্ট আছে সেইখন স্কুলৰ কোনোবা এজন শিক্ষক আমাৰ ইয়াৰে হেলথ এম্বেছাডৰ হ'ব পাৰে মনত ৰাখিব কেতিয়াবা কিন্তু এলপি স্কুলখনৰ হেডমাস্টাৰ বা কোনোবা এজন শিক্ষক হয়তো আমাৰ হেলথ এম্বেছাডৰ হ'ব পাৰে যদিহে তেওঁৰ অন্য কেইখন স্কুলতকৈ বেছি এনৰলমেন্ট থাকে তো ইয়াত স্ট্ৰিক্টলি গাইডলাইনত কৈ দিছে মনত ৰাখিব আমি কাৰোবাক ভাল লাগে হাই স্কুলখন ডাঙৰ কাৰণে হাই স্কুলৰ আমি টিচাৰজন লৈছো এইটো নহয় গাইডলাইনে কৈছে হাইয়েষ্ট এনৰলমেন্ট থকা অৰ্থাৎ আপোনাৰ এৰিয়াৰ ভিতৰত থকা হাইয়েষ্ট এনৰলমেন্ট বিশিষ্ট যিখন স্কুল থাকিব সেই স্কুলখনৰ যিকোনো এজন শিক্ষক হ'ব আমাৰ স্কুল হেলথ এম্বেছাডৰ অৰ্থাৎ টিচাৰৰ কেটেগৰীটো আপোনালোকে নিশ্চয় বুজি পায় ইয়াৰ পিছত আহিব পিয়াৰ এডুকেটৰ তো পিয়াৰ এডুকেটৰ মানে কি পিয়াৰ এডুকেটৰ তো পিয়াৰ এডুকেটৰ মানে হৈছে আমাৰ যিবিলাক ডেকা লৰা অৰ্থাৎ যিবিলাক মানে প্ৰাপ্তবয়স্ক লাভ কৰিছে তো ডেকা লৰা বিলাকক প্ৰতিনিধিত্ব কৰিবলৈ তেওঁলোকৰ বিভিন্ন সমস্যা বা বিভিন্ন কথা তেওঁলোকৰ মাজত বিলাই দিয়াৰ কাৰণে বা তেওঁলোকৰ সমস্যাবিলাক আমি গ্ৰহণ কৰাৰ কাৰণে আমাক এজন পিয়াৰ এডুকেটৰ অৰ্থাৎ এজন শিক্ষা বিষয়া লাগে শৈক্ষিক মানে তেওঁলোকক মোটিভেট কৰাৰ কাৰণে বা আলোচনা কৰাৰ কাৰণে এটা ইউনাইট কৰাৰ কাৰণে বা কিবা ইনফৰমেশন দিয়াৰ কাৰণে আমাক এজন মানে তেনেকুৱা এডুকেটৰ বা মানুহ এজন লাগে যিয়ে নেকি এই সামটোক প্ৰতিনিধিত্ব কৰাৰ মানে দায়িত্ব ল'ব পাৰে তো আমি পিয়াৰ এডুকেটৰ বুলি কম আৰু ডেকা মানুহ এজন আমাৰ পিয়াৰ এডুকেটৰ হ'ব পাৰে সেইজন আমি নিজে চইচ কৰি তাত দিব পাৰো তাৰপিছত আহিব মিডিয়া পাৰ্সন মিডিয়া পাৰ্সন সব এটা এসডব্লিউসি বা সাব সেন্টাৰৰ পৰা বহুতখিনি কাম কৰা হয় ৰাইজৰ লগত যেনে বাচ্চাৰ পৰা আদি কৰি একদম বৃদ্ধ বয়সলৈকে এনচিডি স্ক্ৰিনিংয়ে হওক বা ভ্যাকচিনে হওক বহুত এনেকুৱা কাম কৰা যায় কিন্তু সেই কামবিলাকক সঠিক ৰূপত মানে প্ৰকাশ নকৰাৰ কাৰণে বা প্ৰকাশিত নোহোৱাৰ কাৰণে এইবিলাক ট্ৰেপ হৈ থাকে ভাল কাম কৰিছে বুলি হয়তো ৰাইজে কিছুমান বা অন্য মানুহে গম নাপায় তো তাৰ কাৰণে কি কৰিছে জন আৰোগ্য সমিতিখনে কি কৰিছে এজন এমিনেন্ট মানে জাৰ্নালিষ্ট অৰ্থাৎ সেই এৰিয়াৰ ভিতৰত বা সেই এৰিয়াৰ দায়িত্বত থকা এজন সাংবাদিকক আমাৰ এটা মেম্বাৰ হিচাপে ল'ব লাগে যাতে তেখেতেও বুজি পায় যে আমাৰ এসডব্লিউসি গণৰ পৰা হ'ব পৰা যিকোনো মানে জনকল্যাণমূলক আঁচনিবিলাক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত মানে যাতে কামবিলাক কৰি আছে তাৰ প্ৰচাৰৰ দায়িত্ব যাতে ল'ব পাৰে তাৰ কাৰণে আমি এজন সাংবাদিক ল'ব লাগে আৰু সেই সাংবাদিকজনকো আমি গোটেই মানে পৰিকল্পনা বা গোটেই পৰিচালনাৰ আমাৰ এটা অংশ হিচাপে ল'ব লাগিব তো আমি মিডিয়া পাৰ্সন এজন ল'ব লাগিব তাৰপিছত আহিব
HWC এলেকাত আন যদি কোনো জিপি বা ওয়াৰ্ডৰ কৰ্মৰত চাকৰিয়াল আছে তেনে ব্যক্তি এটা চাওক আমি অকল জিপি মেম্বাৰৰ কথা কৈ আছো কিন্তু গাঁও পঞ্চায়ত অকল জিপিৰ মেম্বাৰ দিয়ে গাঁও পঞ্চায়ত নহয় তাত আৰু কিছু চাকৰিয়াল থাকিব পাৰে যদি সদস্য সচিব থাকিব পাৰে তাত বা অন্যান্য যি থাকে যদি আপোনাৰ এৰিয়াৰ ভিতৰত কোনোবা গাঁও পঞ্চায়ত বা ওয়াৰ্ডৰ মানে যদি কোনোবা চাকৰিয়াল তাত আছে তেনে সেই কেইজনক আপুনি বিচাৰি ইয়াতে সদস্যভুক্তি কৰিব লাগে বুলি কৈছে অৰ্থাৎ জিপি খনক এতিয়া ভালদৰে ধৰিছে মেম্বাৰৰ পৰা আদি কৰি সকলো কৰ্মচাৰীকে আমাৰ এই জাছৰ অন্তৰ্ভুক্ত কৰিব লাগে আমি এতিয়া মানে জিপি মুখী হ'ব লাগে তো হেতু আছিল আমাৰ যিবিলাক ৰিমেইনিং পাৰসন আছিল জিপি অফিচিয়েল যিবিলাক ৰিমেইনিং জিপি অফিচিয়েল আপোনাৰ এৰিয়া ভিতৰত আছে তাক ল'ব লাগে ইয়াৰ পিছত আছে এটা বৰ গুৰুত্বপূৰ্ণ কথা হেতু হৈছে মানে স্পেশাল ইনভাইটি তো স্পেশাল ইনভাইটি কোনবিলাক হ'ব মানে আমাৰ যিবিলাক নিৰ্দিষ্ট মানে আমন্ত্ৰিত অতিথি থাকে এই বিশেষ অতিথি যিবিলাক থাকিব বিশিষ্ট অতিথি এই বিশিষ্ট অতিথিবিলাক কোন কোন হ'ব পাৰে ইয়াত ধৰি দিছে যে টিবি সাৰ্ভাইভাৰ ধৰি লওক আপোনাৰ এৰিয়াত কোনোবা এটা টিবি পেশেন্ট আছিল তেও সঠিক ৰূপে ঔষধবিলাক সেৱন কৰাৰ ফলত তেও টিবিৰ পৰা অলৰেডি ৰিকভাৰ হৈছে তো তেনেকুৱা যদি টিবি সাৰ্ভাইভাৰ কোনোবাৰ আছে সেই তেখেতক বিশিষ্ট অতিথি হিচাপে আনি আমাৰ এই কমিটিৰ অন্তৰ্ভুক্ত কৰিব লাগে হয়নে বহুতৰ মনত কিন্তু এটা প্ৰশ্ন আছে যেটো প্ৰশ্ন মোক অলৰেডি কৰিছিল যে মিটিংখনৰে স্পেশাল ইনভাইটি নহয় মিটিংখনৰ আমাৰ যিখন জেনেৰেল মিটিং অৰ্থাৎ কমিটিখন গঠন হোৱাৰ সময়ত যিখন জেনেৰেল মিটিং হ'ব সেই মিটিংখনৰ ইনভাইটি বুলি ভাবে বহুতে কিন্তু নহয় আমাৰ কমিটিখনৰ জাজ কমিটিখনৰ স্পেশাল ইনভাইটি সদায় থাকিব আমাৰ লগত গতিকে টিবি সাৰ্ভাইভাৰ যদি আছে কোনোবা যদি লেপ্ৰসি সাৰ্ভাইভাৰ আছে অৰ্থাৎ লেপ্ৰসি মানে তেখেতে আক্ৰান্ত হৈছিল কোৰ্স কৰিছে মেডিচিনৰ কোৰ্স কৰিছে তেও এতিয়া সুস্থ হৈছে তেখেতক আমি ইয়াৰে মানে অন্তৰ্ভুক্তি কৰিব লাগিব আৰু কি হ'ব পাৰে যিবিলাক পুৰুষ বন্যাকৰণ অলৰেডি কৰিছে যাৰ এটা বা দুটা সন্তান জন্ম হোৱাৰ পিছত পুৰুষ বন্যাকৰণ কৰিছে তো তেনেকুৱা একজন পুৰুষ বা ব্যক্তিক আমাৰ ইয়াৰে মানে স্পেশাল ইনভাইটি হিচাপে ল'ব পাৰো কি ক'লো আমি টিবি সাৰ্ভাইভাৰ লেপ্ৰসি সাৰ্ভাইভাৰ বা এনএছবি যিবিলাক আমাৰ মানে হেৰি আছে এনএছবি কৰা যিবিলাক মানুহ আছে তো এইবিলাকৰ কোনবা একজনক আনি আমি ইয়াৰে স্পেশাল ইনভাইটি হিচাপে ৰাখিব পাৰো তো ইয়াতে আৰু এটা বৰ গুৰুত্বপূৰ্ণ কথা আছে ধৰি লওক আপোনাৰ অলৰেডি যিখন সাব সেন্টাৰ মেনেজমেন্ট কমিটি আছিল এই সাব সেন্টাৰ মেনেজমেন্ট কমিটিখনত যিজন প্ৰেসিডেন্ট আছিল তো আপোনালোকে অলৰেডি গম পালে যে গাইডলাইন মতে তেখেতে আৰু প্ৰেসিডেন্ট হৈ থাকিব নোৱাৰে প্ৰেসিডেন্ট হ'ব লাগিব গাঁও পঞ্চায়তৰ মেম্বাৰজন তেনেহলে ইমান বছৰে তেখেতে কাৰ্যভাৰ লৈ থকাৰ পিছত আমি তেখেতক পটককে আমি বা মানে নমাই দিব নোৱাৰো তেখেতক আমাৰ কমিটি কি কৈছে যে যিজন ব্যক্তি অলৰেডি সাব সেন্টাৰ মেনেজমেন্ট কমিটিৰ প্ৰেসিডেন্ট হৈ আছিল তেওক আমি এই স্পেশাল ইনভাইটি ক্যাটেগৰীত আমি সোমাই দিব লাগে অৰ্থাৎ তেখেতকো আমি এই কমিটিখনৰ এজন ব্যক্তি হিচাপে অন্তৰ্ভুক্ত কৰি ৰাখিব লাগে যেহেতু আমাৰ বাকি গাইডলাইনৰ মানে লাইন বিলাকত তেখেতক দিয়া নাই আমাৰ স্পেশাল ইনভাইটি ক্যাটেগৰীত আমি তেখেতক ৰাখিব পাৰো যিজন অলৰেডি সাব সেন্টাৰ মেনেজমেন্ট কমিটিৰ প্ৰেসিডেন্ট হৈ আছিল আমি ইয়াতে ৰাখি দিম ঠিক আছে তো এইখিনি আছিল আমাৰ জাজ বা জন আৰোগ্য সমিতিখন কেনেকৈ গঠন হ'ব এই কমিটিখন এটা ষ্ট্ৰাকচাৰ আৰু এটা কথা মনত ৰাখিব সব সাব সেন্টাৰ বা এছডব্লিউচি ৰে মেন পাৱাৰ একে নহয় কাৰোবাৰ এৰিয়াটো অলপ বেছি তাত আচাৰ সংখ্যাও বেছি কাৰোবাৰ কম তাত আচাৰ সংখ্যাও কম কাৰোবাৰ অলপ এৰিয়াটো বেছি তাত জিপি মেম্বাৰৰ সংখ্যাও বেছি গতিকে প্ৰত্যেকৰে মেম্বাৰৰ সংখ্যা একে নহবও পাৰে গতিকে এটা ধৰি দিয়া হৈছে যে 18 মিনিমাম 18টা আৰু ম্যাক্সিমাম 22টা অৰ্থাৎ আপোনাৰ কমিটিখনত মুঠ সদস্য সংখ্যা সভাপতিৰ পৰা একদম স্পেশাল ইনভাইটি লৈকে মিনিমাম 18টা আৰু ম্যাক্সিমাম 22টাৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰিব লাগে যাতে কোনে বেছি ডাঙৰ হলেও তাক পৰিচালনা কৰাত মানে সমস্যা আহি পৰে গতিকে বেছি কম হলেও আমাৰ আসল যেটো আমাৰ উদ্দেশ্য আছিল সফল নহব পাৰে গতিকে এটা ধৰি লৈছে এটা ষ্ট্ৰাকচাৰ বা সাইজ এটা ধৰি লৈছে যেটো সাইজ 18 পৰা 22ৰ ভিতৰত হলে ভাল বুলি মত পোষণ কৰিছে তো এইখিনি আছিল আমাৰ জনসহায়তা আৰোগ্য সমিতিৰ কেনেকৈ বনাব লাগে ইয়াৰ পিছত আমি চাও ধৰি লোৱা হওক যে আমাৰ কমিটিখন অলৰেডি গঠন হৈ গল আমি এই নিৰ্দিষ্ট নিয়ম অনুসৰি আমাৰ গাইডলাইন ফলো কৰি এই গাইডলাইনৰ পৰা আমি কমিটিখন গঠন কৰিলো
এতিয়া এই কমিটিখনে কি কৰিব অৰ্থাৎ জাজ কমিটিখন গঠন হোৱাৰ পিছত দায়িত্ব কি আমি তো লক্ষ্য কৰিছিলো এটা দায়িত্ব চাম অৰ্থাৎ এই কমিটিখনে আমাক কি কি কথাত নিজৰ দায়িত্ব পালন কৰিব আমি চাম এক নম্বৰতে জাছে HWC টিমটোৱে যাতে সকলোৰে বাবে গুণগত চিকিৎসা সেৱা প্ৰদান কৰিব পাৰে তাৰ তদাৰকী ব্যৱস্থা কৰা আৰু একাউণ্টেবিলিটি সুনিশ্চিত কৰা ঠিক আছে তো আমি কি কম যে অলৰেডি আমাৰ লক্ষ্য দিয়া কথাটো কৈছিলোৱে যে আমাৰ HWC টিম অৰ্থাৎ CHO MPW ANM আশা এই বা SW BHW এই সকলোবোৰ টিমটো একেলগ হৈ যাতে গুণগত চিকিৎসা প্ৰদান কৰিব পাৰে অৰ্থাৎ চিকিৎসা সেৱা যাতে কোনো হেমাহি নহয় বা যিখিনি দিব লাগে সেইখিনি যাতে দিব পাৰে এই গুণগত বা কোৱালিটি সাৰ্ভিস দিয়াৰ ক্ষেত্ৰত মানে এটা তদাৰকী ব্যৱস্থা কৰিব মানে জাছে লক্ষ্য কৰিব যে আমাৰ এই কৰ্মীসকলে সঠিক মতে তেওঁলোকৰ দায়িত্বটো পালন কৰি আছে নে নাই এই দায়িত্ব পালনৰ ক্ষেত্ৰত তেওঁলোকে তদাৰক কৰিব বা তেওঁলোকে হস্তক্ষেপ কৰিব যদি সঠিক ৰাস্তাত গৈ থকা নাই তেনেহলে সেই কথাটোত হস্তক্ষেপ কৰিব আৰু একাউণ্টেবিলিটি সুনিশ্চিত কৰিব মানে আমি মনত ৰাখিব আমি এটা ওয়ার্কার সোশ্যাল ওয়ার্কার কব খুজিলে তো আমার কি থাকে এটা সোশ্যাল একাউন্টেবিলিটি থাকে অর্থাৎ আমি আমার কাম বিলাক সুচাৰুৰূপে কৰাৰ কৰিছনে কৰাৰ এটা সোৱাৰ কাৰণে ৰাইজ সদায় আমাৰ ওপৰত চকু দি থাকে তো এই সোশ্যাল একাউন্টেবিলিটি ক্ষেত্ৰত জাছে আমাক কি কৰিব এটা তদাৰক কৰিব দুই নম্বৰতে নাগৰিক সনদ বা আমাৰ যেটো সিটিজেন চাৰ্টাৰ নাগৰিক সনদ যাতে HWC প্ৰদান কৰা সকলোবোৰ সেৱা বা সাৰ্ভিস সুন্দৰকৈ ডিসপ্লে হৈ থাকে তাক নিশ্চিত কৰিব সব কেতিয়াবা আমাৰ HWC থকা কৰ্মীবিলাকে হয়তো জানে যে আমি কি কি সাৰ্ভিস দিব লাগে কিন্তু ৰাইজে নাজানিব পাৰে ৰাইজে হয়তো গম নাপায় যে এই যে HWC ৰ পৰা আমি কি কিবা সেৱা পাওঁ এটো কথা হয়তো তেওঁলোকৰ অৱগত নহব পাৰে গতিকে আমাৰ HWC ৰ পৰা দিব লগা সমস্ত সুবিধা বা সমস্ত সেৱা বা সাৰ্ভিস এখন বোৰ্ডত ডিসপ্লে হৈ থাকিব লাগিব অৰ্থাৎ ৰাইজে গম পাব লাগিব যে এই কেইটা সুবিধা বা সাৰ্ভিস এই HWC খনৰ পৰা পায় যাক আমি সিটিজেন চাৰ্টাৰ বুলি কওঁ এই সিটিজেন চাৰ্টাৰখন আমাৰ সঠিকভাৱে ডিসপ্লে হৈ থাকিব লাগিব সকলোৱে দেখাকে ডিসপ্লে হৈ থাকিব লাগিব আৰু এই কথাখিনি জাজ কমিটিয়ে ভালদৰে নিৰীক্ষণ কৰিব জাছে আঙুলিয়াই দিব যে এখন কিয় আৰি থোৱা নাই বা আৰি থৈছে যদিও ভালকৈ কিয় থোৱা নাই এই কথাখিনি তেওঁলোকে চাব পাৰিব দ্বিতীয়তে আমাৰ HWC টিমটোত কোন কোন মেম্বাৰ আছে অৰ্থাৎ CHO আছে নেকি আমাৰ ANM আছে নেকি MPW আছে নেকি তেখেতৰ মোবাইল নম্বৰ কি ফটো সহকাৰে এখন ফ্লেক্স চাৰ্টত আমি গোটেই কেজনকে ধুনিয়াকৈ প্ৰিন্ট কৰি ফোন নম্বৰ সহতাতে আৰি থব লাগিব যাতে সকলোৱে চালে গম পায় যে ইয়াত কৰ্মৰত কৰ্মী এই কেজন হয় তাৰ পিছত জাছে বিশেষকৈ HWC এখনত থাকিব লগা খোৱা পানীৰ ব্যৱস্থা মাদক দ্ৰব্য তথা ধপাত মুক্ত এলেকা পৰিষ্কাৰ শৌচাগাৰ পৰিষ্কাৰ জিৰণি কোঠা সুপৰিকল্পিত জৈৱ আৱৰ্জনা নিষ্কাশন আদিত বিশেষ ধ্যান দিব কমিটিখন গঠন হোৱাৰ পিছত ইয়াৰ মেম্বাৰবোৰে যিকোনো সময়ত আমাৰ HWC লৈ আহি এই কথাবিলাকত গুৰুত্ব দিব পাৰে যেনে যে আমাৰ খোৱা পানীৰ ব্যৱস্থাটো ঠিকমতে চলি আছে নে নাই অৰ্থাৎ পানী খাব খুজিলে তাত সঠিক ড্ৰিংকিং ৱাটাৰ বা খোৱা পানী ব্যৱস্থাটো আছে নে নাই আমাৰ এৰিয়াটো মানে মাদক দ্ৰব্য বৰ্জিত এলেকা ধপাত বৰ্জিত এলেকা হয় নে নহয় এই কথাখিনি নিৰীক্ষণ কৰিব পৰিষ্কাৰ শৌচাগাৰ অৰ্থাৎ তাত এটা শৌচাগাৰ আছে নে নাই যদি আছে হি পৰিষ্কাৰ হয় নে নহয় এটো কথা তদাৰক কৰিব পৰিষ্কাৰ জিৰণি কোঠা যে আমাৰ মানুহ বা পেশেন্ট যেতিয়া আমাৰ HWC লৈ আহিব যত জিৰাব বা যত বহিব এই কথাখিনি সাবচিকুন হয় নে নহয় এই কথা চাব তাৰ পিছত সুপৰিকল্পিত বায়ো মানে ওয়েস্ট ম্যানেজমেন্ট এই যেটো মানে বায়ো ওয়েস্ট ম্যানেজমেন্ট বা আৱৰ্জনা নিষ্কাশন যেটো পদ্ধতি আমাৰ ডাস্টবিন প্ৰপাৰলি ইউজ হৈছে নে নাই বা ডাস্টবিন আছে নে নাই এই কথাখিনি তেওঁলোকে বিশেষভাৱে ধ্যান দিব এটো জাছৰ এটা ৰোল হয় তাৰপিছত আহিব জাছে HWC খনত প্ৰয়োজনীয় ঔষধ আৰু পৰীক্ষণ সঁজুলি মজুত আছে নে নাই তাৰ তদাৰক তথা নিশ্চিত কৰিব তে এখন HWC এনে থাকিলে নহব তাত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ ঔষধ থাকিব লাগিব বা তাত পৰীক্ষা নিৰীক্ষা কৰিবলৈ কিছুমান সঁজুলি থাকিব লাগিব তা আমাৰ যেটো EDL বা ইমাৰ্জেন্সি ড্ৰাগ লিষ্ট যিখন আছে ইয়াৰ অন্তৰ্গত যিবিলাক মেডিচিন থাকিব আৰু তাৰ যিখিনি আমাৰ ল্যাবৰেটৰী সুবিধা থাকিব এই সুবিধাবিলাক পোৱাৰ কাৰণে ৰাইজে সঠিক ব্যৱস্থাপনা আছে নে নাই তাৰ তদাৰক কৰিবলৈ মানে অধিকাৰ আছে জাজ কমিটিখনৰ তো সেইখিনিও চাব পাৰিব আৰু আমি সৰকাৰি যদি সাপ্লাই থাকে সেই সাপ্লাইখিনি আইছে নে নাই প্ৰপাৰ মেনেজমেন্ট হৈছে নে নাই চাব পাৰিব নহলে হয়তো কিছু ক্ষেত্ৰত কিনাৰ অধিকাৰ আমাক জাছে দিব পাৰিব ইয়াৰ পিছত জাছে HWC এখনৰ সকলো প্ৰকাৰৰ কাম
কাম কাজ ধাৰাবাহিকভাৱে পৰ্যবেক্ষণ কৰিব আৰু কোৱালিটি সাৰ্ভিসত গুৰুত্ব দিব তো অকল এদিন আহিয়ে যে চাই ফেলে গুচি গ'ল এনেকুৱা নহয় ধাৰাবাহিকভাৱে যেনে আমাৰ প্ৰতি বুধবাৰে মানে বাচ্চাৰ ভ্যাকচিন দিয়া হয় গৰ্ভৱতী মহিলাক ভ্যাকচিন দিয়া হয় তাৰ পিছত আমাৰ এনসিডি স্ক্ৰিনিং হয় প্ৰতি মঙ্গলবাৰ আৰু শুক্ৰবাৰে তো এনেকুৱা যিবিলাক কন্টিনিউয়াস মানে হেলথ সাৰ্ভিস আছে এই হেলথ সাৰ্ভিস বিলাক কোৱালিটি ঠিকমতে কৰি আছে নাই এনেকুৱা কথাবিলাকতো যাছে আমাৰ মানে নজৰ দিব পাৰে তদাৰক কৰিব পাৰে তো নেক্সট SWC এখনৰ কামকাজত তথা সেৱা প্ৰদানত যদি কোনো ৰাইজৰ আপত্তি থাকে তেন্তে ওজৰ আপত্তিসমূহ গ্ৰহণ কৰিবলৈ এটা কমপ্লেইন বক্সৰ ব্যৱহাৰ কৰি জাছৰ মাহিলি মিটিংত তাক বিশ্লেষণ কৰি সমাধানৰ ব্যৱস্থা কৰিব তো আগতে আমাৰ লক্ষ্যত কোৱা হৈছিল যদি কোনো ৰাইজৰ চিকিৎসা সেৱা প্ৰদানত মানে আমাৰ SWC টিমৰ পৰা কিবা চিকিৎসা ত্ৰুটি যদি তেখেতসকলে পায় বা কিবা এটা যদি ওজৰ আপত্তি তেখেতৰ থাকে তেনেহলে সেই সকলোবোৰ ওজৰ আপত্তি তেখেতসকলে আমাৰ আগত ব্যক্ত কৰিব পাৰে কেনেকৈ ব্যক্ত কৰিব এটা আমাৰ কমপ্লেইন বক্স থাকিব লাগিব আৰু এই কমপ্লেইন বক্সত তেওঁলোকে লিখিত ৰূপত আমাক তাতে দিব পাৰিব আৰু দিয়াৰ পিছত প্ৰতি মাহতে যেতিয়া জাছৰ মিটিং হ'ব এই মিটিংত সেই কমপ্লেইন বিলাকৰ ওপৰত আলোচনা হ'ব আৰু একদম তৎকালীনভাৱে সেই ওজৰ আপত্তিবিলাক মানে নিষ্পত্তি হোৱাৰ কাৰণে জাজ কমিটিখন ভালদৰে বহি তাক ব্যৱস্থা কৰিব জাছে প্ৰতি মাহৰ এটা নিৰ্দিষ্ট দিনত মিটিংখন কৰাৰ ব্যৱস্থা কৰিব তাছাপ চৰকাৰে এতিয়ালৈকে কোৱা নাই হয়তো ক'ব যে প্ৰত্যেক SWC এটা নিৰ্দিষ্ট দিনত যেনে আমাৰ প্ৰতি বুধবাৰে ভ্যাকচিন দিয়া হয় তেনেকৈ এটা নিৰ্দিষ্ট দিনত যাতে জাজ মিটিংখন হ'ব পাৰে তেনেকুৱা এটা নিৰ্দেশনা এতিয়ালৈকে দিয়া নাই যদিও কথাবাৰ্তা চলি আছে হয়তো চৰকাৰে এনেকৈ ক'ব পাৰে যে আপোনালোকে নিজাকৈ এটা দিন ঠিক কৰক কিন্তু সেই দিনটোতেই প্ৰতি মাহৰ সেই বিশেষ দিনটোতেই কিন্তু মানে মিটিংখন হ'ব লাগিব যেনে ধৰি লৈছো 10 তাৰিখ যে প্ৰতি মাহৰ 10 তাৰিখটো আমি ফিক্স কৰি লৈছো আৰু প্ৰত্যেক 10 তাৰিখে এই মিটিংখন হ'ব বুলি আমি আৰু এক্সট্ৰাকে আৰু পাবলিশ কৰিব নালাগে প্ৰত্যেকে জানা উচিত যে আজি মাহৰ 10 তাৰিখ গতিকে আমাৰ জাছৰ মিটিং থাকিব তো এই দিন এটা ঠিক কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা কথা হৈছে তো মিটিংত আলোচনা হোৱা প্ৰতিটো বিষয় সুচাৰুৰূপে লিপিবদ্ধ কৰাৰ ওপৰত নজৰ ৰাখিব তো মিটিংত যিখিনি কথা আমাৰ আলোচনা হ'ব এই গোটেই আলোচনাখিনি সুচাৰুৰূপে একদম লিখিত ৰূপত মানে ৰাখিবই লাগিব এটোৰ বাধ্যতামূলক আমাৰ মনিটৰিং হ'ব ইয়াৰ ওপৰত এই কথাখিনি চাব যে কোন মাহত কেনেকুৱা কথা আলোচনা হৈছে আৰু কেনেকুৱা প্ৰগ্ৰেছ হৈছে গতিকে ইয়াৰ ৰেকৰ্ড কিপিংৰ ওপৰত এটা বিশেষ গুৰুত্ব দিব লাগিব তাৰপিছত আহিব প্ৰতিখন মান্থলি মিটিংত অন্য বিষয়ৰ উপৰিও মুখ্যতে এই তিনিবিধ টপিকৰ ওপৰত গুৰুত্ব দিব লাগিব যে আমাৰ মান্থলি মিটিংত যিখন এজেন্ডা থাকিব এই এজেন্ডাখন আমি নিজে তৈয়াৰ কৰিব লাগিব কিন্তু এজেন্ডা তৈয়াৰ কৰোতেও এই তিনটা অন্যান্য থাকিব পাৰে কিন্তু বিশেষ তিনটা কথাত গুৰুত্ব দিব দিছে সেই তিনটা হৈছে চাও এক নম্বৰ মান্থলি প্ৰগ্ৰেছ ৰিপৰ্ট অফ SWC অৰ্থাৎ এই মাহটোত আমি কি কাম কৰিলো এই কামৰ এটা খতিয়ান আলোচনা কৰাৰ কাৰণে এটা এজেন্ডাৰ বিষয়বস্তু হ'বই লাগিব আৰু এটো হৈছে মান্থলি প্ৰগ্ৰেছ ৰিপৰ্ট অফ SWC প্ৰতি মাহে আমাৰ কামৰ প্ৰগ্ৰেছ এটা আলোচনাৰ বিষয়বস্তু হিচাপে ল'ব লাগিব দুই নম্বৰতে প্ৰপ'জেল এণ্ড ৰিভিউ অফ এক্সপেণ্ডিচাৰ অফ আনপেইড ফাণ্ড অৰ্থাৎ প্ৰতি মাহতে যে হৈ যোৱা মাহত কি খৰচ হ'ল তাৰ এটা হিচাপ দাখিল কৰিব লাগিব আৰু আগন্তুক মাহত কি কি কথাত মানে খৰচ কৰিব লাগিব তাৰ এখন বাজেট তৈয়াৰ কৰিব লাগিব এই জন আৰোগ্য সমিতিখনতে আমি কৰিব লাগিব এই মিটিংতে কৰিব লাগিব মনত ৰাখিব প্ৰপ'জেল এণ্ড ৰিভিউ অৰ্থাৎ নতুন মাহৰ কাৰণে এটা প্ৰপ'জেল ৰাখিব লাগিব যে এই মাহত আমি এইটো খৰচ কৰিম আৰু হৈ যোৱা মাহত যেটো খৰচ কৰিলো আমি তাৰ এটা ৰিভিউ কৰিব লাগিব দেখাব লাগিব যে আমি এনেকুৱা খৰচ কৰিলো ইয়াত এইটো পইচা খৰচ গৈছে তো আনপেইড ফাণ্ডৰ মেনেজমেন্টটো আমি তাতেই কৰিব লাগিব আৰু প্ৰেসিডেন্টে তাতেই চেকত সহি কৰিব ইয়াৰ ঘৰলৈ গৈ কোনো সহি কৰাৰ কোনো দৰকাৰ নাই সকলোৰ কাৰণে এটা ট্ৰান্সপাৰেন্সি হ'ব গোটেই কথাটো গম পাব ইস্যুজ এট SWC যদি কোনো SWC ত কিবা ইস্যু হয় কিবা সমস্যাৰ সৃষ্টি হয় সেই সমস্যাবিলাক ইয়াত উপস্থাপন হ'ব লাগিব আৰু ইয়াতে সমাধানৰ ব্যৱস্থা কৰিব লাগিব যদি মানে দুৰ্ভাগ্যবশতঃ কেতিয়াবা আমাৰ SWC ৰ কৰ্মীবিলাকৰ মাজত কিবা মনোমালিন্য হয় এই মনোমালিন্যবিলাক দূৰ কৰাৰ কাৰণে জাছে এটা অভিভাৱকৰ ৰূপত মানে থিয় হৈ এই সমস্যাবিলাক দূৰ কৰিব গতিকে তাৰ আৰু এটা বৰ দৰকাৰী কথা আছে যে এনুৱেল হেলথ ক্যালেন্ডাৰ তো আমি সকলোৱে জানো আমাৰ হলিডে লিষ্ট এখন থাকে কোনদিনা কি হলিডে লিষ্ট কোনদিনা কি হলিডে হ'ব আমাৰ আগতীয়াকৈ এখন ক্যালেন্ডাৰ দিয়াই থাকে হলিডে লিষ্টত তো এতিয়া কি কৰিছে চৰকাৰে আমাক এখন হেলথ ক্যালেন্ডাৰ দিছে অৰ্থাৎ কিছুমান স্বাস্থ্য দিৱস আমি পালন কৰিব লাগে একদম জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে এটা হেলথ ক্যালেন্ডাৰ কোন তাৰিখে কি দিৱস পালন কৰিব লাগিব আৰু একদম স্ট্ৰিক্টলি
এই দিৱস কেইটা পালন কৰাৰ কথা চৰকাৰে কৈছে আৰু ক্যালেন্ডাৰখন আমাৰ এই যিখন আমাৰ গাইডলাইন আছে জন আৰোগ্য সমিতিৰ গাইডলাইন ইয়াতে এখন ক্যালেন্ডাৰখন দিয়া আছে জানুৱাৰীৰ পৰা একদম ডিসেম্বৰলৈ ডে বিলাক লিখি থোৱা আছে আপোনালোক প্ৰত্যেকে পাব এই কিতাপখনত এই ক্যালেন্ডাৰখন দিয়া আছে গতিকে ক্যালেন্ডাৰখন প্ৰত্যেকে যাতে মানে দিৱস বিলাক উদযাপন কৰে জাজ কমিটিখন যাতে তাত প্ৰেজেন্ট থাকে এই কথাখিনি আমাৰ মানে লক্ষ্য কৰিব লাগিব তো এতিয়া আমাৰ জাজৰ মূল উদ্দেশ্য বুলি গম পালো জাজ কমিটিখন কেনেকৈ গঠন কৰিব লাগে তাৰ এটা আমি আভাস পালো আৰু ইয়াৰ ৰোল কি হ'ব এই কথাখিনি আমি আলোচনা কৰিলো এটা কথা হৈছে আমি যেটা ফিল্ডত মানে জাজ কমিটিখন মানে আমি পাতিম জাজ কমিটিখন পাতাৰ সময়ত আমাৰ কি হ'ব যে কিছুমান হয়তো আখোৱা বা প্ৰবলেম কিছুমান থাকিব পাৰে তা আমি কি কৰিব লাগিব প্ৰথমতে এখন জেনাৰেল মিটিং পাতিব লাগিব কাৰণ কমিটিখন হোৱাৰ পিছতে মেম্বাৰ বিলাক থাকিব তো কমিটিখনৰ পিছত যেতে মেম্বাৰ বিলাক থাকিব তাৰ পিছত বাৰু প্ৰবলেম নাই কিন্তু কমিটিখন বনোৱাৰ সময়ত আমি এখন জেনাৰেল মিটিং দিব লাগিব তো জেনাৰেল মিটিংৰ কি থাকিব আমাৰ আশা বাইদেউ গৰাকী আমাৰ যিখন মানে মিটিংখন মাটাৰ কাৰণে এটা পিয়ন বুক থাকে সেই পিয়ন বুকত আমাৰ উদ্দেশ্যটো লিখিব লাগিব যে আমাক কিয় জাজ কমিটিখন লাগে উদ্দেশ্য লিখি যিখিনি গাইডলাইন মতে আমাক মেম্বাৰ লাগে সেই মেম্বাৰ বিলাকৰ উপৰিও সাধাৰণ মানুহ যাত উপস্থিত থাকিব পাৰে তেনেকৈ এখন মিটিং পাতিব লাগিব আৰু সেই মিটিংতে আমি এইখন মানে গঠন কৰিব লাগিব তো মই আশা কৰো যে জন আৰোগ্য সমিতিখন গঠন কৰাৰ ক্ষেত্ৰত গাইডলাইনখনৰ ওপৰত নিৰ্ভৰ কৰি যিখিনি কথা মই ইয়াতে কলো এই কথাখিনি নিশ্চয় কিছু হলেও মানে তথ্য যোগান ধৰিব পাৰিব বুলি মই বিশ্বাস কৰিছো আৰু অলৰেডি সৰকাৰৰ তৰফৰ পৰা ইয়াত ট্ৰেনিং দিয়া হৈছে মই এজন ষ্টেটত তেনেকৈ টিঅটি আছিলো মই ট্ৰেনিং লৈছিলো আৰু ডিস্ট্ৰিক্টত এতিয়া এই ট্ৰেনিং বিলাক দিয়াৰ ব্যৱস্থা কৰি আছে লগতে প্ৰত্যেক এছডব্লিউচি এতিয়া এনেকুৱা জন আৰোগ্য সমিতি গঠন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে যিবিলাকে কৰা নাই বা যিবিলাক সাব সেন্টাৰ অলৰেডি এছডব্লিউচি লৈকে আপগ্ৰেড কৰা নাই তেওঁলোকেও এদিন নিশ্চয় এই কমিটিখন গঠন কৰিবই লাগিব তো মই আশা কৰো মোৰ এই ভিডিঅ'টোৱে আপোনালোকক এই বিষয়ত মানে কিছু তথ্য যোগান ধৰিব পাৰিব আৰু যদি মানে আপোনালোকৰ মানে কামত আহে বুলি ভাবে তেতিয়া মোৰ এই প্ৰচেষ্টাটো সফল হৈছে বুলি ধাৰণা কৰিম ধন্যবাদ